খাবলৈ তিয়াই থোৱা বুটকেইটাৰ পৰা কেতিয়াবা দোচা বনাই খাই চাবচোন, বৰ ধুনীয়া হয়। একাপ তিয়াই থোৱা বুট লৈছোঁ আৰু আদা, নহৰু, কেঁচা জলকীয়া দিছোঁ, চুজি দিছোঁ, প্ৰায় আধা কাপ মানেই হ'ব, হেতাখনে দিছোঁ, দৈও দিছোঁ, পানীয়ে সৈতে মিলাই প্ৰায় আধা কাপমান। এতিয়া মই ভালকৈ ব্লেণ্ড কৰি ল'ম, খুব মিহিকৈ বাটিব লাগিব। জুলীয়াটো মন কৰিব দেই, অকণমান অখালি পেলাই পানীও মিলাই ল'লোঁ আৰু হৈ গ'ল দোচা বনাব পৰা। প্ৰথমতে চাটনিখিনি বনাই লওঁ। অকণমান তেল দি পেলাই বিলাহী দুটা মই এনেকৈ ফালি দিছোঁ, লগত নৰসিংহ পাত, নহৰু, কেঁচা জলকীয়া। বিলাহীকেইটা কোমল হোৱালৈকে মই ইলুটি শিলুটি কৰি ভাজি ল'ম আৰু যেতিয়া কোমল হ'ব বাকলিখিনি গুচাই ল'লোঁ। সকলোবিলাক মই মিক্সাৰ গ্ৰাইণ্ডাৰত দিলোঁ, কেইটামান বাদামো ভাজি দিছোঁ। বাদাম দিলে এই চাটনিটো বহুত ভাল লাগে খাই। এতিয়া এখন নন ষ্টিক টাৱাত মই গৰম কৰি পেলাই পানী এচাটি মাৰি ল'লোঁ, নহ'লে টেম্পাৰেচাৰটো হাই হৈ গ'লে দোচা নুঠে। দোচাৰ ওপৰত মেলি পেলাই তেল অকণমান ছটিয়াই দিলোঁ, মচমচীয়াকৈ ভাজি ল'লোঁ আৰু এতিয়া চাটনিৰ লগত খোৱাহে কথা। বহুত ভাল লাগে খাই, এবাৰ বনাই খাই চাবচোন, কমেণ্ট কৰি জনাব।